আপোনালোকৰ হাতত যদি 15 পৰা 20,000 টকা আছে নিজ ঘৰখনতে থাকি কেনেকৈ আপোনালোকে লোকেল মুৰ্গী পালন কৰি তিনি ধৰণে উপাৰ্জন কৰিব পাৰিব সবিশেষ আপোনালোকক দেখুৱাম যিহেতু মোৰ ফাৰ্ম আছে। আৰু এটা ইণ্টাৰেষ্টিং কথা কি আমাৰ কুকুৰাই কেনেদৰে কলপাত খায়, আমি এক টাইম কলপাত খুৱাওঁ, তো কেনেকৈ খায় চাই থাকক আপোনালোকে ভিডিঅ'টো স্কিপ খাই নকৰিব। আৰু ইফালে চোৱা, এয়া দেখুৱাই দিয়া আমাৰ লোকেল মুৰ্গীয়ে কেনেকৈ কণী পাৰে। আৰু এইবিলাক আমি টায়াৰ কিনি আনিছোঁ, এইবোৰ 50 টকামান লয় পেলনীয়া টায়াৰবিলাক, ইয়াত কণী পাৰি আছে। আৰু এইফালে দেখুৱাই দিয়া এই পাচিবিলাকতো চবতে আমাৰ কণী পাৰি আছে। কুকুৰা ফাৰ্ম কৰিম বুলি ভাবিলে প্ৰথমে এনেকুৱা এটা মেচিন বনাই ল'ব। এই মেচিনটোৱে আপোনালোকৰ খৰচা বহুত কমাই দিব। আপুনি যেতিয়া পোৱালি কিনি লোকেল মুৰ্গী পুহিব আপোনাৰ ইনভেষ্ট বহুত গুচি যাব। এইটো কোৱা হয় ইনকুবেটাৰ মেচিন। এই মেচিনটোৰ সহায়ত আপোনালোকে পোৱালি প্ৰডাকশ্যন কৰিব পাৰিব। মই যে কৈছোঁ আপোনাক যে লোকেল মুৰ্গীৰ পৰা আপোনালোকে তিনি ধৰণে টকা উপাৰ্জন কৰিব। এটা হৈছে পোৱালি প্ৰডাকশ্যন কৰি, এটা হৈছে কণী বিক্ৰী কৰি, এটা মাংসৰ কাৰণে বিক্ৰী কৰি। তো এই মেচিনটো চাওক, ফুল অট'মেটিক মেচিন। এই ছেটআপটো কিনিব পাৰি, ধুনীয়াকৈ কিনি ল'ব। আৰু এই ইনকুবেটাৰ মেচিনৰ সহায়ত চাওক ইয়াতে 60-70টা পোৱালি মানে উলিয়াব পাৰে। আৰু সময় লাগে মাত্ৰ 18 দিনত। 18 দিনত ধুনীয়াকৈ ইয়াৰ পৰা পোৱালি প্ৰডাকশ্যন হৈ যায়। আৰু সেই পোৱালিখিনি আপোনালোকে নিজৰ ফাৰ্মলৈ কৰি পিনে ধুনীয়াকৈ আপোনালোকে লোকেল মুৰ্গী পুহিব পাৰে। চাওক এই মেচিনটো, এইটো কোৱা হয় ইনকুবেটাৰ মেচিন আৰু এইটো ফুল অট'মেটিক। এইটো কিন্তু আপোনালোকে লাগিবই যদিহে আপোনালোকে মুৰ্গী পালন কৰিম ভাবে কম খৰচত। কুকুৰা ফাৰ্মে আপোনাক এটা ভাল উপাৰ্জন দিব পাৰে। বিগত বহুত বছৰ ধৰি মই লোকেল মুৰ্গী পুহি আছোঁ আৰু মই কৈছোঁ যে আমাৰ লোকেল মুৰ্গীক আমি কলপাত খুৱাওঁ। কলপাত এইটো কাৰণে খুৱাওঁ, যেতিয়া আমি বজাৰত ইয়াৰ কণীবিলাক উলিয়াই দিওঁ যে বহুত মানুহে এইটো লোকেল নহয় নেকি ভাবে। আচলতে যদি আমি সেউজীয়া বস্তু কুকুৰাক নোখুৱাওঁ তেতিয়াহ'লে তাৰ কণীৰ কুহুমটো বগা হৈ থাকিব। আৰু যেতিয়া আমি সেউজীয়া শাক পাচলিবোৰ বা গছৰ পাত চাত বা আমি কলপাত খুৱাওঁ তেতিয়া ইয়াৰ কুহুমটো হালধীয়া হৈ যাব। সেইকাৰণে আমি কলপাত খুৱাওঁ। আৰু দেখিছে আমাৰ কুকুৰাবিলাক প্ৰায় ওজন 2 কেজি 2.5 কেজিলৈকে আছে। আৰু মই কৈছোঁ যে বৰ্তমান লোকেল কুকুৰাৰ বজাৰ বহুত ভাল আৰু প্ৰত্যেকে লোকেল কুকুৰা খাম বুলি ভাবে। তো এইটোৱে ধুনীয়া সময়, আপোনালোকে লোকেল কুকুৰা পুহিও কিন্তু মাহত এটা ভাল উপাৰ্জন কৰিব পাৰিব। আৰু মই প্ৰথমতে কৈছোঁ ভিডিঅ'টো যে লোকেল কুকুৰাৰ পৰা আপোনালোকে তিনি ধৰণে উপাৰ্জন কৰিব পাৰিব। আৰু এইখন হৈছে আমাৰ গাহৰি। আমাৰ লোকেল মুৰ্গী ফাৰ্ম আৰু গাহৰি ফাৰ্ম আমাৰ ওচৰা ওচৰিকৈ আমি বনাই থোৱা আছে। কণী বিক্ৰী কৰি আপোনালোকে পাৰিব, এটা কণী 13 পৰা 14 টকা বিকি যায়। আৰু মাংসৰ কাৰণেও বিকিব পাৰিব। আৰু পোৱালি প্ৰডাকশ্যন কৰি এটা পোৱালিত আমি 47 টকাৰ পৰা 50 টকা এনেকুৱা বিক্ৰী কৰোঁ। চাওক ইয়াৰ আমি পেলনীয়া যোনবোৰ টায়াৰ 20-30 টকাত আমি কিনি আনো আৰু ধুনীয়াকৈ আমি এনেকৈ দি থৈ দিছোঁ। আৰু আপোনালোকে চাব সাপ চাপ কিন্তু গৰমত সোমাই থাকিব বুলি অকণমান প্ৰটেকশ্যন দি থ'ব। আৰু দেখিছে এই কণীবিলাক প্ৰায় 13-14 টকা বজাৰত বিক্ৰী হয়। তো আপোনালোকে দেৰি নকৰি মই ভাবোঁ যে ঘৰতে এনেকুৱা ইনকুবেটাৰ সহায়ত আপোনালোকে পোৱালি প্ৰডাকশ্যন কৰি আপোনালোকে লোকেল মুৰ্গীৰ এখন ফাৰ্ম কৰিব পাৰিব। পোৱালি যদি আপোনালোকে কিনি লয় তাতে বাজেটটো বেছি হৈ যাব। তো মই কৈছোঁ যে আপোনালোকক যাৰ কম মূলধন আছে, যেনেকৈ 10-15 হাজাৰ টকা আছে, তেওঁলোকেও পাৰিব। আৰু এইবিলাক প্ৰায় 200 টকাকৈ লৈছিলে। ইয়াতে আমি দানা চানাও এক টাইম খাবলৈ দিওঁ। আৰু লোকেল মুৰ্গীয়ে চব খায়, দানাৰ কাৰণে একো টেনশ্যন নাই। ইয়াক যে অকল কিনা দানাই খুৱাব লাগিব বুলি সেনেকুৱা নাই। পেলনীয়া যি টি বস্তু লোকেল কুকুৰা খাব পাৰে। আৰু আমি সম্পূৰ্ণ বন্ধ কোঠাত আমি লোকেল কুকুৰা পুহোঁ এইটো কাৰণে যাতে বেমাৰ আজাৰ নহয়। আৰু বিগত প্ৰায় কেইবছৰমানৰ পৰা মই মন কৰিছোঁ যে যদি আপুনি বন্ধ কোঠালিত এনেকুৱা কুকুৰা পুহে আৰু চাফ চিকুণ ভালকৈ ৰাখে তেতিয়াহ'লে বেমাৰ কিন্তু লোকেল কুকুৰাক নালাগে। দেখিছে আৰু আমি ইয়াত চাউল দি দিছোঁ, মানে লোকেল মুৰ্গীৰ কাৰণে একো টেনশ্যনেই নাই। তো আপোনালোকেও ধুনীয়াকৈ যদি বাজেট কম আছে, 10-15 হাজাৰ আছে, আপোনালোকে একদম কম মূলধনৰ সহায়ত লোকেল মুৰ্গী পুহি কিন্তু আপোনালোকে ধুনীয়াকৈ স্বাৱলম্বী হ'ব পাৰে। আৰু ভিডিঅ'টো সেইসকলৰ কাৰণে বনাই দিছোঁ যিসকল নিবনুৱা ল'ৰা ছোৱালী আছে, হাউচ ৱাইফসকল আছে, তেওঁলোকে ঘৰত থাকিও কিন্তু লোকেল কুকুৰা পুহি তেওঁলোকে ধুনীয়াকৈ স্বাৱলম্বী হ'ব পাৰে। আৰু আমাৰ এই ঘৰটো বনাওঁতে বহুত টকা খৰচ নাই হোৱা, যিহেতু আমাৰ বাঁহখিনি নিজৰে আৰু আমি টিংখিনি কিনোতে অকণমান গৈছিলে। তো ইয়াত কেপাচিটি আমাৰ বহুত সৰহ, পুহিব পাৰে। তো আপোনালোকে প্ৰথম অৱস্থাত কিন্তু সৰুকৈ পুহিব যাতে আপোনালোকে ফেলাৰ হ'লেও আপোনালোকৰ মূলধন শেষ হৈ নাযায়। দেখিছে কেনেকৈ বনাই দিছোঁ। আৰু আগতেও মই বহুত সৰহ ভিডিঅ' দিছোঁ কুকুৰা ফাৰ্মৰ ওপৰত। আৰু ভাল কথা এইটো যে ভাল লগা কথা মোৰ ফাৰ্মখন দেখি বহুতে কিন্তু ফাৰ্ম কৰিছে আৰু মোলৈ ধুনীয়াকৈ ভিডিঅ' পঠাই থাকে আৰু বহুত মানুহ স্বাৱলম্বী হৈছে। তো মই ভাবোঁ ভিডিঅ'টোৰ যোগেদি আপোনালোকেও স্বাৱলম্বিতা এটা পথ দেখা পাইছে। আৰু ভিডিঅ'টো যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰিব যাতে আন 10জন নিবনুৱাই দেখে আৰু তেওঁলোকেও ঘৰতে এনেকুৱা লোকেল মুৰ্গী পুহি স্বাৱলম্বী হ'ব পাৰে। ধন্যবাদ। জয় আই অসম।